আৰু মই কথাটো কওঁ আপুনি শুনক কংগ্ৰেছ দলক এই অভিযোগসমূহ আনিলে আমাৰ গাত লাগে কাৰণ কংগ্ৰেছ দলে যেতিয়া ভাৰতবৰ্ষ স্বাধীন কৰিছিল তেতিয়া কংগ্ৰেছ দলে একদলীয় চৰকাৰ কৰাৰ বা বিভিন্ন ৰাষ্ট্ৰত চলাৰ দৰে অকল কংগ্ৰেছ দলে অসমত ভাৰতবৰ্ষত থাকিব বুলি সিদ্ধান্ত ল'ব পৰা সংবিধান সংশোধন কৰিব পৰা ক্ষমতা কংগ্ৰেছ দলৰ হাতত আছিল কিন্তু এই বহুদলীয় ব্যৱস্থা পৰিৱৰ্তন কৰি কংগ্ৰেছ দলে যি মহানুভৱতা দেখাই দিছে এই কথাটো সদায় স্বীকাৰ কৰিব লাগিব এই কথাবিলাক কংগ্ৰেছ দলে নিজে শাসনত থকাৰ কাৰণে নহয় ৰাইজৰ সমস্যা সমাধানৰ কাৰণে কাম কৰি আহিছে মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোক